অসমৰ কেবিনেট মন্ত্ৰী আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰেজেন্সত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো মধ্যমিতাৰ যিটো আঁচনি আৰু বেনিফিচিয়াৰীসকলৰ যিটো চেক বিতৰণ কৰা এই সভাত ময়ো থাকি পেলাই মনটো খুব ভাল লাগিছে যে প্ৰথমা LSC হিচাপে 22,800তকৈ বেছি বেনিফিচিয়াৰীসকলে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মধ্যমিতাৰ যিটো আঁচনিৰ যিটো চেক বিতৰণ ইয়াত ভাগ লৈছে আৰু এই আঁচনিৰ দ্বাৰা দি আমাৰ অসমৰ তথা BTC অঞ্চলৰ আই মাতৃসকলক বহুত অৰ্থনৈতিকভাৱে সহায় কৰিব বুলি মই কামনা কৰিছোঁ আৰু উদ্দেশ্য এইটোৱে যে আই মাতৃ মহিলাসকলক কেনেকৈ অৰ্থনৈতিকভাৱে সহযোগ কৰি পেলাই মানে আগবাঢ়ি লৈ যাব পাৰে এইটো উদ্দেশ্য লৈ পেলাই CM ডাঙৰীয়া সেই প্ৰজেক্টটো লৈছে মুঠতে আৰু অকল সেইটো নহয় নিযুত মইনা প্ৰগ্ৰাম আছে আৰু অৰুণোদয় প্ৰগ্ৰাম আছে আৰু অহা জানুৱাৰী মাহৰ পৰা CM ডাঙৰীয়াই আমাক জনাইছে যে নিযুত মইনা নহয় অকল নিযুত মইনা নহয় আৰু বাবু আঁচনিও আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে মুঠতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ পিছত অসমৰ মধ্য শ্ৰেণী হওক বা দুখীয়া শ্ৰেণী হওক এইসকলক কেনেকৈ আৰ্থিকভাৱে সাহায্য কৰি পেলাই উন্নতি কৰিব লাগে ইয়াৰ প্ৰতি খুব নজৰ দি পেলাই বহুত গুৰুত্বপূৰ্ণ আঁচনি লৈ আছে আৰু ইয়াৰ বাদেও বিভিন্ন ছাইডত এডুকেশ্যন হওক কমিউনিকেশ্যন হওক বা যিকোনো ছাইডত মুঠতে এই 4.5 বছৰত CM ডাঙৰীয়া যেনেকুৱা অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছে এইটো আমাৰ কাৰণে খুব গৌৰৱ কৰিব লগা আৰু আমি ধন্যবাদ দিবই লাগিব আৰু সেইখিনি কথা মুঠতে আমিও BTC নিজাকৈ ল'ব লাগে BTCটোৰ ইলেকশ্যনৰ আগত আমি 5টা গেৰেণ্টি দি পেলাই আমি ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিছে বা প্ৰচাৰ কৰিছে এইটোতো হ'ব যেনেকৈ আমাৰ গৰীবসকলক সাহায্য কৰা বা আমাৰ সেল্ফ হেল্প গ্ৰুপসকলক সাহায্য কৰা আৰু বেকাৰ ল'ৰা ছোৱালীসকলক সাহায্য কৰা আৰু ইয়াৰ পিছত আমাৰ সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া এইবিলাক 5টা গেৰেণ্টি আৰু বিকলাংগ হেণ্ডিকেপসকলক সহায় কৰা সিনিয়ৰ চিটিজেনসকলক সহায় কৰা এইবিলাক আঁচনি আমাৰ এছটিছ আছে আমি পাহৰি যোৱা নাই আমাৰ গভৰ্ণমেণ্ট অফ আসামৰ পৰা পইচা সোমোৱাৰ লগে লগে সেই আঁচনিটো আমি ফুলফিল কৰিম বনাঞ্চলত 600 এনেকুৱা হ'ব সেইটো ৰাজনীতি ষড়যন্ত্ৰ আছে অৰ্থাৎ BTC অঞ্চলত যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে মানে সেইটোৱেই উদ্দেশ্য ইয়াত ৰাজনীতি ষড়যন্ত্ৰ আছে যদি বনা অঞ্চল বা যদি খৰি কাটিবলৈ আহে বা জংঘল কাটিবলৈ আহে এনেকুৱা 500-600 গোট খাই পেলাই নাহে মই জানো ইয়াত 500-600 1000 এনেকুৱা হাজিৰা দি পেলাই জবৰদস্তি এই জংঘলত পঠাই দিছিলে কিন্তু আমাৰ ফৰেষ্ট গাৰ্ড আৰু NGO একেলগে লগ লাগি এইটো মানে প্ৰটেষ্ট কৰিব পাৰিছোঁ আৰু এজন দুজন ধৰিও হুদাহুদি কৰি আছে বুলি আমি গম পাওঁ মুঠতে ইয়াত বেলেগ একো নাই আৰু এই অঞ্চলৰ মানুহ নহয় বাহিৰৰ মানুহ বুলি আমি গম পাওঁ মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে যেনেকৈ হ'লেও BTCত গণ্ডগোল কৰিব লাগে ৰাজনীতি ষড়যন্ত্ৰ আছে আমি কম না এতিয়া ডাইৰেক্ট ক'লেতো লাগি যাব অন্তত ৰাজনীতি ষড়যন্ত্ৰ আছে BTCত যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে কথা সেইটো দে থেংক ইউ